নমস্কাৰ সকলোকে মৃগাংক ইউটিউব চেনেললৈ আৰু আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। বহুত দিনৰ মূৰত আজি পথাৰলৈ ওলাই আহিছোঁ। পথাৰখন মানে ধানৰ পথাৰ, যিহেতু আমাৰ মিচিংসকলে এই খেতিটো খুব খৰালি ছিজনত কৰে, মানে যাক নেকি বড়ো খেতি বুলি কোৱা হয়। আৰু এই ধানৰ পথাৰখন আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আৰু শুনিবলৈ পাই আছোঁ যে মজা পোক নামৰ পোকে সোমাই মানে পথাৰৰ যিটো নেকি ধানবোৰ নষ্ট কৰিছে বুলি শুনিবলৈ পাইছোঁ। সেইকাৰণে মানে কি হৈছে কি নহৈছে তাকে চাবলৈ ওলাই আহিলোঁ। বিশেষকৈ মই পথাৰত নোলাওঁ, কিন্তু আজি খবৰটো শুনি বেয়া লাগিছে যে ইমান কষ্ট কৰি ৰোৱা ধানবোৰ যদি মজা পোকে খাই দিয়ে তেতিয়াহ'লে আমি কি কাম ন? সেইকাৰণে ওলাই আহিছোঁ। কি উপায় হ'ব তাকে চিন্তা কৰিব লাগিব। এয়া হৈছে চব ধানৰ পথাৰ। ইটো মূৰৰ পৰা মানে ইমান প্ৰায় 2 পুৰামান হ'ব ধানৰ পথাৰ, য'ত নেকি বড়ো খেতি বুলি কোৱা হয়। আৰু য'ত এই 2 পুৰাই যদি পোকে খাই দিয়ে আমি কি কাম ন? সেইকাৰণে পোকবোৰক নষ্ট কৰিবৰ কাৰণে যি উপায় হ'ব মানে আপোনালোকে গম পাই যদি জনাব। যিহেতু মই ধানবোৰ দেখুৱাম যে কি হৈছে, মানে আপোনালোকে অলপ চাব। আৰু কোনোবা যদি সদায় ব্যক্তিয়ে জানে যে এই পোকবোৰ মাৰি পেলোৱাৰ কিবা ঔষধ বা কিবা জানে তেনেহ'লে জনাব। আৰু চাই লওক কি শিকাইছে। মই ওপৰৰ কেমেৰাটো জুম কৰি দেখুৱাই লৈছোঁ, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। এয়া হৈছে ধানৰ পথাৰ। মই অলপ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, চব মানে শুকান হৈ গুচি গৈছে। মানে এতিয়া কি হ'ব জানো উপায়। সাৰো যথেষ্ট দিয়া আছিলে, কিন্তু তথাপিতো মানে ধানবোৰ এনেকৈ শুকাই যোৱাত বা পোকবোৰে খাই পেলোৱাত খেতিয়কসকলে বহুতো কষ্ট পাইছে। অকল আমাৰ বুলি নহয়, মানে ইয়াতে যিমান ওচৰ পাঁজৰে ধান ৰৈছে চবৰে পোকে খাইছে। সেইকাৰণে কি হৈছে আপোনালোকে জানো এনেকৈ হৈছে। আৰু ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, ইয়াৰ ভিতৰত তেতিয়া পোক ওলাব নেকি চাই ল'ব দেই। এয়া চাওক, চব মানে থলিৰ পৰা মানে চব মানে পোকে খাই দিছে। দেখিবলৈ পাইছে। আৰু পোক মানে এনেকৈ বিচাৰি পোৱা নাযাওঁ পোকবোৰ বা ক'ত সোমাই আছে। আৰু দেখিবলৈ পাইছে চব শুকাই গৈছে। এফালে ইমানেই নষ্ট কৰিছে যে নকওঁ আৰু মই বেলেগকৈ একো। চাওক, চব মানে ৰঙা হৈ পৰি গৈছে। মানে কি কৰিব। আপোনালোকে যদি কোনোবাই যদি মোৰ ছাবস্ক্ৰাইবাৰ বা কোনোবা নতুনকৈ অহা ব্যক্তিয়ে যদি পোকবোৰ মৰাৰ কিবা ঔষধ পাতি জানে বা মেডিচিন জানে, তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাব। যিহেতু এনেকৈ নষ্ট হোৱাটো আপোনালোকেও নিবিচাৰে চাগে, কাৰণ ইমান কষ্ট কৰি 2 পুৰামান ধান ৰুইছিলোঁ। আমাৰ মানে এনেকুৱা হৈছে, আমাৰ বাৰিষা ছিজনৰ খেতিটো যিটো নেকি ধানৰ খেতি কৰা হয় সেইটো খেতি কৰা নহয়। যিহেতু আমাৰ গাঁৱত বানপানী হয়। সেই বানপানীৰ ফলত এতিয়া বাৰিষা ছিজনৰ যিটো ধানৰ খেতি এইটো নকৰাকৈ এইটো বড়ো খেতি খৰালি ছিজনত এইটো খেতি কৰা হয়, যাক নেকি বড়ো খেতি বুলি কোৱা হয়। আৰু ইয়াত যথেষ্ট ৱাটাৰ ফাৰ্ম লগাই আৰু কাৰোবাৰ ইলেক্ট্ৰিচিটিৰ যোগেদি মটৰ লগাই, আৰু কোনোবাই ৱাটাৰ পাম্প মানে আপোনাৰ মেচিন য'ত ডিজেলেদি চলোৱা হয়, এইটোৰেদি পানী দি মানে এইবোৰ ধান খেতি কৰা হয়। মানে প্ৰায় 3 মাহলৈকে পানী দি থাকিবলগীয়া হয়। চাওক, কিমান ব্যয় কৰি এই খেতি কৰা হয় আপোনালোকে গম পাইছে চাগে। আৰু আজিকালি আৰু গৰুৰে হাল বোৱা নহয় বা গৰু ম'হেৰে হাল বোৱা নহয়, চব ট্ৰেক্টৰ। গতিকে ট্ৰেক্টৰত এবিঘাত 500কৈ লয়। আৰু ভাবি চাওক, মানে এবিঘাত যদি 500কৈ লয় আৰু ইমান এপুৰাত 4 বিঘাকৈ থাকে, ইয়াতে 2 পুৰা আছে, কিমানকৈ পৰিব। আৰু প্ৰথম যিটো নেকি মানে এবিঘাত হাল বোৱা পৰেগৈ মানে 3বাৰমান ট্ৰেক্টৰেদি বোৱাব লগা হয়। যিহেতু তিনিবাৰ বোৱাতে
মোটামুটিকৈ এবিঘাত 1500কৈ গৈয়ে আছে। তাৰ পাছতো পানী দিব লগা হয় আৰু মেডিচিন আৰু ইউৰিয়া সাৰ কিবা কিবি মানে যথেষ্ট খৰচ আছে সেইটো ধানত। যদি ইমান খৰচ কৰিও যদি ধানবোৰ যদি ভাল কৰিব নোৱাৰোঁ বা ধানবোৰ যদি এই মজা পোকে খাই দিয়ে তেতিয়া হ'ব, হয় দিয়কচোন, বেয়াটো লাগিবই ন। আৰু এয়া আছিল আমাৰ ধানৰ পথাৰ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ আৰু সকলোকে ক'ব বিচাৰিছোঁ যে মৃগাংক অফিচিয়েল ইউটিউব চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, তাকে আশা থাকিল আৰু সকলোৱে মৰম আশীৰ্বাদ দি থাকিব বুলি আশাবাদী। ইয়াকে কৈ ভিডিঅ'টোৰ সামৰণি। মিচিং ৰেগামলৈ, মিচিং ৰেগাম তৈয়াৰীয়ে জয় আই অসম।